পুনৰ নতুন এটা ভিডিঅ'তে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি একদম টেষ্টি এটা ৰেচিপি লৈছোঁ, সেইটো হৈছে পটলৰ ৰেচিপি। এবাৰ ট্ৰাই কৰি চাবচোন, বহুতো খাবলৈ টেষ্টি হৈছিলে। আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লকচোন। পকা পটলৰ লগত মচুৰ দাইলৰ এটা ৰেচিপি। যিসকলে পটল খাই বেয়া পায় বা পকা পটলখিনি পেলাই দিয়ে, এই ভিডিঅ'টো চাবচোন স্কিপ নকৰাকৈ। আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেতিয়া ষ্টেপ বাই ষ্টেপ চাই থাকক মইনো কেনেকৈ বনালোঁ পকা পটলেদি। মই প্ৰথমে মচলাখিনি তিয়াই পেলাই থ'ম, তাৰপিছত দেখুৱাই আছোঁ। মচলাখিনি ভিজাই ৰাখিছোঁ, এইখিনি এটা পিচি ল'ম। তাৰপিছত পটলখিনি মই কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ বাৰু। এইখিনি ভালদৰে ধুই পেলাই পিচি ল'ম এতিয়া। আৰু পটলখিনি মই ধুনীয়াকৈ চুচি পেলাই ধুই লৈছোঁ। পকি গ'লে পটল আপোনালোকে পেলাই নিব, এনেকৈ এবাৰ বনাই খাবচোন। মই প্ৰথমে চুচিম। মই গোটেইকেইটা চুচি অলপমান লওঁ, তাৰপিছত আপোনালোকক দেখুৱাইছোঁ কিমান হেৰি কৰিবলৈ লৈছোঁ। পিচি আছোঁ ধুনীয়াকৈ, আৰু কিমানখিনি গুড়ি কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ বাৰু। আপোনালোকে চাওঁচোন। আৰু পকা পটল কেতিয়া পেলাই নিব, এইটো পদ্ধতি বনাই খাবচোন। মই পিচি আছোঁ আৰু এনেকুৱা গুড়ি কৰিছোঁ। গোটেইখিনি মই পিচি ল'ম আৰু তিনিটা আছে। মচুৰ দাইলখিনি পিচি ল'লোঁ, একদম গুড়িও কৰা নাই। চাওকচোন। এতিয়া এইখিনি পটলখিনিৰ লগত ধুনীয়াকৈ মিক্স কৰিম। এতিয়া যোনখিনি মচুৰ দাইলখিনি মই এতিয়া উলিয়াই ল'ম তাত। আৰু এইফালে মই ধুনীয়াকৈ মচুৰ দাইলখিনি উলিয়াই ল'লোঁ, চাওকচোন। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰিম। ইয়াত অকণমান দিছোঁ মই হালধি, অকণমান নিমখ, কাৰণ পিছতো দিম যে। আৰু আধা চামুচৰ জোখত মই অকণমান জিৰা দি দিছোঁ। এইখিনি ভালদৰে মঠি ল'ম, মিক্স কৰি ল'ম। আৰু এইখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ, চাওকচোন। এতিয়া কেনেকৈ বনাওঁ ব'লক। দিলোঁ কেৰাহীখন পাতি, ইয়াত দি দিম তেল পকৰীকেইটাৰ কাৰণে। পকৰীখিনি এতিয়া তেলখিনি গৰম হৈ গ'ল, আৰু মই এটা পকৰীৰ জোখত বনাই লওঁ। তেলখিনি চব গৰম হ'ল, এতিয়া মই পকৰীৰ জোখত দি দিছোঁ এটা। আৰু এনেকৈ মই 4 দি লৈছোঁ। আৰু বৰটো নিজৰ জোখতে বনাব, কিমানটো জোখত বনাই। আৰু চাওকচোন। আৰু মই গোটেইকেইটা দি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। আৰু এইফালে মই এটা উল্টা কৰি দিম, চাওকচোন। ধুনীয়াকৈ উল্টি হৈ গৈছে। ইয়াত কোনো মই কি বুলি কয় এইটো ময়দা ব্যৱহাৰ কৰা নাই, অকল এই পটল আৰু মচুৰ দাইল। আৰু গোটেইখিনি উল্টা কৰি লওঁ। এইখিনি মই এতিয়া কাঢ়ি ল'ম, একদম ৰঙচুৱা কৰা নাই, একেবাৰে ইমানটো কৰিছোঁ। এইখিনি কাঢ়ি লওঁ, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক। ধুনীয়াকৈ বনাই ল'লোঁ, আৰু এনেকৈ এবাৰ বনাই খাবচোন, বহুতো টেষ্টি। বনাই হৈ যোৱাৰ পিছত তাৰ গ্ৰেভিৰ কাৰণে মই ব্যৱহাৰ কৰিবলৈ লৈছোঁ। তাৰ কাৰণে মছলাত মই ব্যৱহাৰ কি কৰোঁ সকলোখিনি দেখাম। এইফালে মই পিঁয়াজ লৈ লৈছোঁ, ডাঙৰ চাই এটা, জলকীয়া 4টামান, বিলাহী 2টা, লগত নহৰু 4টামান। এইখিনি প্ৰথমে এটা পেষ্ট কৰি ল'ম, তাৰপিছত দেখুৱাই আছোঁ। বিলাহী, জলকীয়া, নহৰু তেনেকৈ কৰি তেল আছে, সেইকাৰণে একেখন কেৰাহীতে মই এতিয়া তেলখিনি গৰম কৰি লৈছোঁ। আৰু এইফালে মই এতিয়া অকণমান পাঁচফোৰণ দি দিম, বেছি দিয়ে অকণমান দিছোঁ। কি মছলা ব্যৱহাৰ কৰিছোঁ সেইখিনি দিছোঁ। এয়া ধনিয়া, জিৰা, গৰম মছলা, কাশ্মীৰী মিৰ্চি, আৰু এইফালে হালধি। বিলাহীখিনি দি দিলোঁ। এতিয়া দি দিম ইয়াত মছলাখিনি গোটেইখিনি এটা এড কৰি দি দিম ইয়াত। আৰু দি এইখিনি এতিয়া হিলাম। কিমান ধুনীয়া এটা কালাৰ উঠিছে, আপোনালোকে দেখি পাইছেনে নাই নাজানো। কালাৰটো বহুত ধুনীয়া উঠিছে। আৰু এইখিনি মছলাখিনি সিজাম, যেতিয়ালৈ মছলাৰ গোন্ধটো নাযায় তেতিয়ালৈকে সিজাম। তাৰপিছত দেখুৱাই আছোঁ। মই মছলাত পানী দি দিম, আৰু এতিয়া মই পানী দি দিছোঁ। আৰু পানীখিনি দিয়াৰ পিছত পকৰীখিনি দিম, চাওকচোন। আৰু মই বেছি পানী দিয়া নাই বাৰু, আপোনালোকে গ্ৰেভি কিমান খাব সেইটো জোখত দি দিব। এতিয়া মই পকৰীখিনি ইয়াত গোটেইখিনি এড কৰি দিছোঁ। আৰু কালাৰটো কিন্তু বহুত ধুনীয়া হৈছে, খাবলৈ বহুতো টেষ্টি হৈছিলে। আপোনালোকে এনেকৈ পটল পেলাই নিদিব, এবাৰ এনেকৈ এবাৰ বনাই খাবচোন। চাওক কালাৰটোৱে দেখিবলৈ ইমান ধুনীয়া লাগিছে, খাবলৈ আৰু টেষ্টি হৈছে। আৰু এবাৰ এনেকৈ ট্ৰাই কৰিবচোন। চবজি কিমান ধুনীয়া হৈছে। এতিয়া মই আপোনালোকক বাতি এটা ধুনীয়াকৈ চবজি দেখাওঁ। এয়া চাওকচোন, এয়া কালাৰ খাবলৈ বহুত টেষ্টি হৈছিলে।
মই এইফালে আপোনালোকক দেখুৱাইছোঁ কাঢ়ি পেলাই মই গোটেইখিনি কাঢ়ি ল'ম বাৰু এয়া চাওক বহুতো টেষ্টি হৈছে বা এনেকৈ মানে কি বনাইছিলোঁ খোৱাত টেষ্টি পটলৰ এটা ৰেচিপি আৰু এইফালে ধুনীয়াকৈ সজাই ল'লোঁ ৰাতি ভাত সাজত এয়া হৈছে গৰম গৰম ভাত আৰু লগত বনাইছিলোঁ কঁঠালগুটি দি থেকেৰা দাইল আৰু এইফালে বনাইছিলোঁ পটলৰ বৰ আৰু এইফালে বনাইছিলোঁ মই ভেন্দি মছলা আৰু এইটো বনাই খাব মই দি দিম বাৰু ভিডিঅ'টো লগত আছে এয়া সৰু মাছ পাতত দিয়া আৰু এয়াই হৈছে মোৰ ৰাতি সাজ